আজি আলোচনা কৰিম ই-শ্ৰম কাৰ্ডৰ নিউ ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে। ধৰক হয়তো আগতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে বা কিবা কাৰণত ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই, যদি এতিয়া আপুনি কেনেকৈ নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব আমি ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ চাওক। যদি আপুনি ভিডিঅ'টো সম্পূৰ্ণ নাচায় তেনেহ'লে আপুনি নিজে ঘৰত বহি থাকি কৰিব নোৱাৰিব, হয়তো আপোনাৰ ভুল হৈ যাব পাৰে। গতিকে আপুনি ভিডিঅ'টো স্কিপ নকৰি মই ষ্টেপ বাই ষ্টেপ দেখুৱাম, আপুনি ষ্টেপ বাই ষ্টেপ চাই থাকিব, তেনেহ'লে আপুনি ঘৰত বহি থাকি ই-শ্ৰম কাৰ্ড বনাব পাৰিব। আগতকৈ বৰ্তমান এতিয়া অলপ ক্ৰিটিকেল কৰিছে, হয়তো আপডেট হৈছে এই পৰ্টেল চাৰ্ভাৰটো, ই-শ্ৰম চাৰ্ভাৰ পৰ্টেলটো, সেইকাৰণে অলপ ক্ৰিটিকেল হৈছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। প্ৰথমতে google.co.in এণ্টাৰ কৰক। তাৰপিছত গুগলত চাৰ্চ কৰক ই-শ্ৰম কাৰ্ড। এণ্টাৰ কৰক। এণ্টাৰ কৰিলে 1 নম্বৰটো ই-শ্ৰম হোম অপশ্যন যিটো আছে সেইটো ক্লিক কৰক। তাৰপিছত ই-শ্ৰমৰ পৰ্টেল লিংকটো আহিলে গো টু মেইন পেজ ক্লিক কৰক। তাৰপিছত ৰাইট ছাইডত 2 নম্বৰ অপশ্যনটো আমি কাম কৰিম, প্লেটফৰ্ম ৱাৰ্কাৰ ৰেজিষ্ট্ৰেশ্যন অন ই-শ্ৰম কাৰ্ড। 2 নম্বৰটো নিউ বুলি ইণ্ডিকেট কৰি আছে, এইটো ক্লিক কৰক। ইয়াতে আপোনাৰ আধাৰ এণ্ড নিউ নাম্বাৰ এটা এণ্ট্ৰি কৰিব লাগিব। ইয়াত যেহেতু আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব, ইয়াত আপুনি নিউ নাম্বাৰটো এণ্টাৰ কৰক। এণ্টাৰ কৰিলে এতিয়া আপুনি কেপচাৰ কোডটো ইয়াত বহুৱাব লাগিব। কেপচাৰ কোডটো ইয়াত বহুৱাওক। ইয়াত কৈছে আপোনাৰ আগত এমপ্লয়মেণ্টত কিবা PF-ৰ কোনো কোম্পানী বা চৰকাৰী জব কৰি আছে নেকি। তাৰপিছত ইয়াত আগৰ পৰা আপোনাৰ EPF কাৰ্ড আছে নেকি, যদি নাই নো। গতিকে কেপচাৰ কোডটো ভুল হৈছে, আকৌ ইয়াত মোবাইল নম্বৰ দি আকৌ কেপচাৰ কোড দি চেণ্ড OTP কৰি কৰক। আকৌ মোবাইল নম্বৰটো দিয়ক। কেপচাৰ কোড ভুল হ'লে আপোনাৰ লগইন নহয়। নাম্বাৰটো টাইপহে কৰিব লাগিব। বাছ বহুৱালে চেণ্ড OTP চেণ্ড হ'ল। আপোনাৰ মোবাইল নম্বৰ যিটো বহাইছে সেইটোত OTP চেণ্ড হৈছে, সেইটো মোবাইলত OTP অলৰেডি গুচি গৈছে। ইয়াত OTPটো দিয়ক। তাৰপিছত OTPটো বহালোঁ, তাৰপিছত কেপচাৰ কোডখিনি বহাওক 7WK কেপিটেল U1D। ছাবমিট ক্লিক কৰক। এতিয়া আপোনাৰ KYC আধাৰ KYC লাগিব। ইয়াত আপুনি আধাৰ নাম্বাৰ বহুৱাব লাগিব। ইয়াত আপুনি আধাৰ নাম্বাৰ বহুৱাওক। আধাৰ নাম্বাৰ বহুৱালে তাৰপিছত ইয়াত OTPটো ক্লিক কৰক। তাৰপিছত 2NGO হ'ব, O2NFPW I agree টাৰ্ম এণ্ড কণ্ডিশ্যন। এই কেপচাৰ ভুল হৈছে, কিন্তু আপুনি যেতিয়া ফিংগাৰপ্ৰিণ্ট, আইৰিছ আৰু OTP, কিন্তু আপুনি মনত ৰাখিব OTPহে কৰিব, ফিংগাৰপ্ৰিণ্ট বা আইৰিছ নকৰিব। তেনেহ'লে আপুনি এইটো KYC কৰিব নোৱাৰিব। যিহেতু আপোনাৰ ফিংগাৰপ্ৰিণ্ট নাই, আইৰিছ স্কেনাৰ নাই, ডাইৰেক্ট OTP কৰিব। আপোনাৰ মোবাইল নাম্বাৰত OTP যাব, OTP দি আপুনি KYC ছাবমিট কৰিব। তাৰপিছত ইয়াত আধাৰ কাৰ্ড OTP গুচি গৈছে, আধাৰ কাৰ্ড OTPটো ইয়াত বহুৱাব লাগিব। কিন্তু আৰু এটা কথা কওঁ, ইয়াত কিন্তু আপুনি OTPটো 1 টাইমহে মাৰিব পাৰে, 2 টাইম মাৰাৰ লগে লগে কিন্তু আকৌ ঘূৰিৰ পৰা আৰম্ভ কৰিব লাগিব। গতিকে বি কেয়াৰফুল হিচাপত আপুনি এডিটটো কৰি ল'ব। ভেলিডেট কৰক। বাছ KYC হৈ গৈছে। এতিয়া আপুনি যিটো আধাৰ কাৰ্ডত ইয়াত ফিল আপ থাকি যায়, ইয়াত আপুনি এডিট কৰিবৰ অপশ্যন নাথাকে, কিন্তু আধাৰ কাৰ্ডৰ যিটো আছে সেইটোৱে আপুনি বহাই দিব। ইয়াত আপুনি সাব ডিষ্ট্ৰিক্ট আৰু বেলেজটো ইয়াত বহাব লাগিব। যেহেতু এইটো আপডেট হোৱাৰ কাৰণে ইয়াত বেলেজটো শ্ব' কৰা নাই, গতিকে ইয়াত আৰু আপুনি এডিট কৰিব নোৱাৰে। বৰ্তমান ই-শ্ৰম কাৰ্ডৰ পৰ্টেলটোত এইটো অলপ চাৰ্ভাৰৰ প্ৰব্লেম চলি আছে, সেইটো কাৰণে সেইটো হোৱা নাই। গতিকে আপোনাৰ যিহেতু ই-শ্ৰম কাৰ্ডটো প্ৰয়োজনীয়, কিন্তু এইটো অলপ এনেকৈ কৰিব লাগিব। গতিকে আপুনি ইয়াত যিহেতু আপুনি ৰয়েল ছিলেক্ট কৰা আছে, ৰয়েল ছিলেক্ট কৰা বেলেজটো এড্ৰেছটো বহাব লাগে। এতিয়া আপুনি আৰবান কৰি দিব।
আহ্বান কৰি দিয়াৰ লগে লগে আপুনি নেক্সট ষ্টেপলৈ গুচি যাব পাৰিব গতিকে ইয়াত পান কাৰ্ডটো বাধ্যতামূলক আপোনাৰ পান কাৰ্ডটো ইয়াত বহাবই লাগিব তবে প্লেটফৰ্ম ইয়াত আপুনি কোনটো ওয়ার্কার আপনি কোনটো হেৰিত পৰে ৰেফাৰেন্সত পৰে প্ৰাইভেট কোম্পানী না কি কোম্পানী মই আদাৰ্সত দিছো আদাৰ্সত দি ইয়াতো মই আদাৰ্সে টাইপ কৰিম কিন্তু এগ্ৰিকালচাৰ মাৰিলো এগ্ৰিকালচাৰৰ কোনো নাহে ফাৰ্মাৰ নাহে কাল্টিভেটৰ নাহে গতিকে মই ডাইৰেক্ট ইয়াত ফৰ্মেলি আদাৰ্স টাইপ কৰিম ইয়াত মই আদাৰ্স টাইপ কৰিব লাগিব মই এগ্ৰিকালচাৰ টাইপ কৰো এগ্ৰিকালচাৰৰ ৰিলেটেড একো নাহে কাল্টিভেটৰ টাইপ কৰিছো একো নাহে বহুত ট্ৰাই কৰিলো গতিকে ভিডিওটো লম্বা হ'ব এটো কাৰণ আৰু বেয়াকে টাইপ কৰি নাথাকো সেলফ নাহে সেলফ এমপ্লয় টাইপ কৰিছো হেতু নাহে গতিকে আমি ডাইৰেক্ট আধাৰ বুলি ইয়াত সাৰ্চ কৰি তাৰ পিছত এটা ঘৰ ওলাই আহিব তেতিয়া আমি হেতু হেৰি কৰিম এগ্ৰিকালচাৰ বুলি আমি টাইপ কৰি দিম বহুত ট্ৰাই কৰিলো নাই এটো অপচনে নাই হাউস ওয়াইফ দিব খুজিছিলো এগ্ৰিকালচাৰ আকৌ টাইপ কৰো স্পেলিং ভুল হ'ব কাৰণে নাহে নাই শো নকৰে এড নকৰে তাৰ পিছত আদাৰ্স টাইপ কৰি আমি এগ্ৰিকালচাৰ টাইপ কৰি দিলো ইয়াত আপুনি 3 নম্বৰ অপচন দিও কাৰ ট্যাক্সি এন্ড আদাৰ্সত হৈ যাব ইয়াত আমি সিলেক্ট ৰয়েল কৰিছিলো আৰবান কৰি দিম সিটিটো আমি নিজে হাতে লিখি দিম তাৰ পিছত নেক্সট মাৰিম ইয়াত আপুনি সিলেক্ট কৰিব যেহেতু ইয়েলো কালাৰ হৈ আছে তাৰ পিছত আমি সাবমিট কৰিলো তাৰ পিছত এখিনি আপুনি জাস্ট X7 টার্ম এন্ড কন্ডিশন মাৰক বাস আপোনাৰ ইশ্ৰম কাৰ্ডটো ৰেডি হৈ গল আপুনি এনেকে ইশ্ৰম কাৰ্ডটো বনাব পাৰিব ক্ৰিটিক্যাল যদি আৰ্জেন্ট ইশ্ৰম কাৰ্ড বনাব লাগে এনেকে বনাওক নহলে অলপ কেদিনমান ওয়েট কৰি দিয়ক ইশ্ৰম পোৰ্টেলটো সাৰ্ভাৰটো বেয়া আছে হেতু কাৰণে অপচন কিনি শো কৰা নাই সাৰ্ভাৰটো ঠিক হৈ যোৱাৰ লগে লগে আপোনাৰ অপচন গুটি কিনি শো কৰিব তেতিয়া আপুনি আৰু ভালদৰে কৰিব পাৰিব গতিকে ভিডিওটো যদি ভাল লাগিছে সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিব এটো মই মাত্ৰ এডুকেশন পাৰপোজত হে ভিডিওটো বনাইছো